ধুনীয়াকৈ আজি বতৰটো ঠাণ্ডাৰ কাৰণে ভাবিলোঁ ডিমকে বনাওঁ। সেই ডিমকেইটা আৰু আলুকেইটা প্ৰথম কুকাৰত বইল কৰি ল'লোঁ। বাকলি গুচাই ইয়াত দেখিছেনে ধুনীয়াকৈ পটাপট ভাজি ল'লোঁ। ভোকো লাগিছে যথেষ্ট, সেইকাৰণে ডিমকেইটা পটাপট ধুনীয়াকৈ ভাজি ল'লোঁ। ৰঙা হোৱালৈকে ডিমকেইটা অকণমান ভাজি ল'ম। তাৰপিছত মই এইফালে বনাই আছোঁ ঢেৰুৱা ভাজি। সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে এইফালে মই ঢেৰুৱা ভাজি আছোঁ। আৰু যিহেতু এইখিনি সময়ত ঢেৰুৱা পাচলিবোৰেই ধুনীয়া লাই ভাজি কিবাকিবি এইখিনি পোৱা যায়, সেয়ে মই ইয়াত ঢেৰুৱাখিনি ধুনীয়াকৈ ঘৰৰে ভাজি আছোঁ। আৰু এইফালে দেখিছেনে মোৰ ডিমকেইটা ভজা হৈ গ'ল। ডিমকেইটা মই ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'লোঁ, 5টা ডিম। আৰু এইফালে মই আলু আৰু বিলাহী, পিঁয়াজ, আদা, নহৰু ইয়াত ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ কেৰাহীখন পটাপট পাতি থোৱাই আছে, তাতে মই তেল অকণমান দি পিঁয়াজখিনি দি দিলোঁ। ইয়াত দেখিছেনে পিঁয়াজখিনি দি অকণমান মই ভাজি ল'ম। দেখিছেনে? তাৰপিছত মই ইফালে আলুখিনি অকণমান সানি লৈছোঁ, যিহেতু ডিমৰ গ্ৰেভি নিচিনা বনাম। তাৰপিছত মই বিলাহীখন পিঁয়াজতে দি দিছোঁ। সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি ধুনীয়াকৈ দি প্ৰথম ভাজি ল'ম। ইয়াত মই একো বেলেগ মছলা নিদিওঁ। আৰু ইয়াত পানী দি দিলোঁ আৰু ডিমকেইটা দি দিলোঁ। অলপ উতলি আহি পানীটো পূৰা কমি যাবলৈ দিম। এয়া দেখিছেনে ফাইনেলি আমাৰ ডিমৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আকৌ লগ পাম আন এটি মিনি ব্লগৰ সৈতে। আজিলৈ বাই।